Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম আমাৰ ফাৰ্ষ্ট কুইজ নম্বৰ 1। তো আমি অলৰেডি কভাৰ কৰিলোঁ এৰিয়া অফ আ পেৰেলেলোগ্ৰাম। তো তাৰে ওপৰতে কেইটামান কুইজ প্ৰব্লেম সলভ কৰি লওঁ। কুৱেশ্যন নম্বৰ 1 একেবাৰে চিম্পল প্ৰব্লেম হয়। আমাক এটা পেৰেলোগ্ৰামৰ ইমেজ এটা দি আছে আৰু আমাক সুধিছে যে এই পেৰেলোগ্ৰামটোৰ এৰিয়া কি হ'ব। অ'কে, তো আমি প্ৰথমতে ফৰ্মুলাটো নোট ডাউন কৰিলোঁ যে এটা যদি পেৰেলোগ্ৰাম দিয়া থাকে এৰিয়া অফ আ পেৰেলেলোগ্ৰাম, এইটো শ্বৰ্ট ফৰ্মত আমি পেৰেলেলোগ্ৰাম তেনেকৈ লিখোঁ। পেৰেলেলোগ্ৰাম কি হৈ যায়, আমাক লাগিব তাৰ বেছটো লাগিব, ঠিক আছে, তাৰ বেছৰ লেংথটো লাগিব, লেংথ অফ দ্য বেছ লাগিব আৰু তাৰ হাইটটো লাগিব, HEIGHT। এই দুটা ইনফৰমেশ্যন যদি আমাৰ তাত থাকে তেনেহ'লে তাকে মাল্টিপ্লাই কৰি দিলে আমি কি পাই যাম, পেৰেলেলোগ্ৰামটোৰ এৰিয়া পাই যাম। যে কথাটো হৈ যায় যে এই পেৰেলোগ্ৰামটোৰ বেছ হৈছে এইটো, বাট বেছটো দেখোন আমাক দিয়া নাই, কোনো প্ৰব্লেম নাই। আমি জানো পেৰেলোগ্ৰামৰ ডেফিনেশ্যনৰ মতে তাৰ যোনটো অপজিট ছাইডছ হয় সেইটো সদায় ইকুৱেল হয়। তাৰমানে এইটো যদি 10 হয় এইটো 10 হ'ব, তেনেহ'লে দেখোন আমি বেছ পাই গ'লোঁ। আৰু এইটো ছাইড যদি 11 হয় তো অট'মেটিকলি এইটো কি হ'ব, 11 হ'বই লাগিব, বাট এইটো ছাইড আমাক নালাগে, আমাক খালি বেছটো লাগে। তো আমি বেছটো পাইছোঁ যোনটো হৈছে আমাৰ 10 ইউনিটছ। মাল্টিপ্লাই টু হাইটটো লাগিব, হাইট আমি অলৰেডি দিয়া আছে, এইটো কিমান হৈছে 8 হয়। চ' 10 ইনটু 8 কৰিলে আমি পাই যাম 80। তো তাৰমানে আমাৰ এই পেৰেলোগ্ৰামটোৰ এৰিয়া হৈ যাব 80 স্কুৱেৰ ইউনিটছ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। অ'কে, নেক্সট কুৱেশ্যনত কৈছে যে এই পেৰেলোগ্ৰামৰ এৰিয়া যোনটো হৈছে এইটো 35 ইউনিটছ। ফাইণ্ড দ্য মিছিং হাইট। তো তাৰমানে এই পেৰেলোগ্ৰামটোৰ এৰিয়াটো দিয়া হৈছে আৰু আমাক ইয়াৰ বেছটো উলিয়াব দিছে, ইয়াৰ হাইটটো ওলাব দিছে, হাইটৰ ভেলুটো ওলাব দিছে। ন' প্ৰব্লেম। তো এইটো যদি 7 হয় তো এইটো ছাইডটো 7 হ'ব, এইটো যদি 5 হয় এই ছাইডটো হৈ যাব 5। তো এতিয়া বেছ কোনটো হয়, এতিয়া আমি গম কেনেকৈ পাওঁ 5 বেছ হ'ব নে 7 বেছ হ'ব। তো সেইটোৰ কাৰণে আমি সদায় অল্টিটিউডটো চাব লাগিব। তো অল্টিটিউডটো সদায় এটা পাৰ্টিকুলাৰ ভাৰ্টেক্স পইণ্টৰ পৰা আৰম্ভ হয় আৰু তাৰ পৰা যদি আমি এটা ষ্ট্ৰেইট লাইন এটা ড্ৰ কৰোঁ 90 ডিগ্ৰী বনাব লাগিব বেছৰ লগত। তো তাৰমানে ডেফিনেটলি এইটোৱে বেছ হ'ব লাগিব, বিকজ এই বেছৰ লগতে সদায় 90 ডিগ্ৰী বনায় আৰু এইটোতো চিম্বলেই হৈছে 90 ডিগ্ৰী। তো তাৰমানে আমাৰ বেছ হৈছে 7 ইউনিটছ। এতিয়া এৰিয়া হৈছে, কোৱা হৈছে যে এৰিয়া হৈছে ইকুৱেলছ টু 35 ইউনিটছ। বাট আমিতো জানো এৰিয়াৰ ফৰ্মুলাটো কি আছে, এৰিয়া অফ এ পেৰেলোগ্ৰাম হৈছে বেছ মাল্টিপ্লাইড টু হাইট। বেছ আৰু হাইটক যদি মাল্টিপ্লাই কৰি দিওঁ সেইটোৱে হ'ব এৰিয়া। তো বেছ ইনটু হাইট মাল্টিপ্লাই কৰোঁতে আমি পাইছোঁ 35। বেছ আমাক দিয়া হৈছে 7, হাইট কিন্তু আমি নাজানো। তো 7 ইনটু এইচ হৈ যাব ইকুৱেলছ টু 35। তাৰমানে হাইট কি হৈ যাব 35 ডিভাইডেড বাই 7। তো 7 5 যে 35 হয়। তো তাৰমানে আমাৰ হাইট ওলাই আহিলে 5 ইউনিটছ। ইয়াতে আমি 5 ইউনিটছ টাইপ কৰি দিম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো ফাইণ্ড দি এৰিয়া অফ দ্য পেৰেলোগ্ৰাম। তো এইটো পেৰেলোগ্ৰামটোৰ এৰিয়া ওলাব লাগে। অ'কে, এতিয়া পেৰেলোগ্ৰামটো যদি এৰিয়া ওলাব দিছে তেনেহ'লেতো আমাক কি লাগিব, বেছ লাগিব। এতিয়া 9 আছে, 17 আছে, 15। এটা বস্তুটো আমি গম পাইছোঁ যে ইয়াতে যোনটো হাইট হৈছে সেইটো হ'ব 15, ৰাইট। এতিয়া দুটা লেংথ দি আছে, এটা 9 আছে, এটা 17। কোনটো হ'ব আমাৰ এতিয়া বেছ? সদায় কি মই কৈছিলোঁ, আমি সদায় এটা ভাৰ্টেক্স পইণ্টৰ পৰা আমি কি কৰিম, ভাৰ্টেক্স পইণ্টৰ পৰা এটা 90 ডিগ্ৰী লাইন এটা ড্ৰ কৰিম, ৰাইট। এটা লাইন এটা ড্ৰ কৰিম ছাচ ডেট সেইটো বেছৰ লগত সদায় 90 ডিগ্ৰী বনায়। যিহেতু এই লাইনটোৱে এই ছাইডটোৰ লগত 90 ডিগ্ৰী বনাইছে, তো তাৰমানে আমাৰ এইটোৱে হৈ যাব বেছ। তো বেছ হৈ যাব ইকুৱেলছ টু 9। তো ইট ইজ আমাৰ তাত বেছ এভেইলেবল আছে, হাইট এভেইলেবল আছে, তেনেহ'লে এৰিয়া কি হ'ব, এৰিয়া চিম্পলি হৈ যাব বেছ টাইমছ হাইট 9 ইনটু 15। এতিয়া 9 ইনটু 15 কিমান হৈ যাব, 9 ইনটু 15 হৈ যাব আমাৰ 135। তো আমি পাই গ'লোঁ এৰিয়া 135। অ'কে, নেক্সট কুৱেশ্যন। এই পেৰেলোগ্ৰামটোৰ এৰিয়া দিয়া আছে 40 ইউনিটছ স্কুৱেৰ আৰু ইয়াৰ বেছটো ওলাব দিছে, তাৰমানে এই বেছৰ ভেলুটো ওলাব দিছে, ঠিক আছে। এইটো দিয়া আছে বি, তেনেহ'লে এইটো হ'ব বি। এতিয়া এইটোৱে বেছ হ'ব লাগিব, বিকজ কিয় চোৱা এইবাৰ কি কৈছে, ভাৰ্টেক্সৰ পৰা ড্ৰ কৰা নাই, এইবাৰ কিন্তু নন ভাৰ্টেক্স পইণ্ট এটা পৰা গৈছে, ইয়াৰ পৰা ক'ৰবাৰ ছাইডৰ পৰা গৈছে, কোনো প্ৰব্লেম নাই। আমি খালি এইটোৱে চাব লাগিব এই লাইনটো যে ড্ৰ কৰিছে এইটো কোনোবা এটা ছাইডৰ লগত 90 ডিগ্ৰী বনাইছে নাই, ডেফিনেটলি ইয়াতে বনাইছে। একচুৱেলি ইয়াৰ লগতো 90 ডিগ্ৰী বনাইছে। তো এইটো বেছ হ'ব পাৰে, এইটো বেছ হ'ব পাৰে। এতিয়া যিহেতু এইটো তলত আছে সেইকাৰণে এইটোক আমি বেছ বুলি কৈছোঁ, এইটো চিলিং হৈ যায়। বাট আমি যদি এইটো ডায়েগ্ৰামটো উল্টা কৰি দিওঁ, উল্টা কৰি পেলাই মানে তলৰটো ওপৰলৈ লৈ যাওঁ, ওপৰটো তললৈ, তেনে সেইটো কেছত এইটোতো বেছ হৈ যাব। এনিৱেজ আমাক এই বেছৰ ভেলুটো ওলাব দিছে। অ'কে, ইয়াৰ যোনটো হাইট আছে সেইটো দিয়া আছে 5 আৰু কৈছে যে এৰিয়া হৈছে 40 ইউনিটছ। তো আমাক দিয়া গৈছে এৰিয়া ইকুৱেলছ টু 40। বাট আমি জানো এৰিয়া হৈছে বেছ ইনটু হাইট, বেছ ইনটু হাইট হৈ যায় 40। বেছ ভেলুটো আমি নাজানো, বাট হাইটটো আমাক দিয়া গৈছে 5। তো বি ইনটু 5 যদি কৰোঁ আমি পাই যাওঁ 40। তেনেহ'লে বি কি হৈ যাব লাগে, 40 ডিভাইডেড বাই 5 কৰিলে 5 1 যা 5, 5 8 যা 40। তো তাৰমানে আমাৰ বেছ হৈ যাব 8 ইউনিটছ। তো আমি ইয়াতে বেছৰ জেগাত 8 লিখি দিম আৰু এইটো ভেৰিফাই কৰি ল'ম। অ'কে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ। তো ইয়াতে কৈছে হোৱাট ইজ দি এৰিয়া অফ দ্য পেৰেলোগ্ৰাম।
একেবাৰে চিম্পল। তো আমি গমেই পাইছোঁ ইয়াৰ পৰা যদি আৰম্ভ কৰিছে আইদাৰ এইটো 90 ডিগ্ৰী হ'ব বা এইটো 90 ডিগ্ৰী হ'বই লাগিব, তাৰমানে এইটো বেছ হ'ব বা এইটো বেছ হ'ব। আৰু যিহেতু পেৰেলগ্ৰাম দুইটাৰ ভেলুটো এক্সেক্টলি ছেইম হ'ব, এইটো 9 হ'লে তলতো 9 হ'বই। তো আমাৰ তাত বেছ আছে, আমাৰ তাত কি আছে, হাইট আছে। চ' 9 × 6 যদি কৰি দিওঁ এইটোৱে হৈ যাব আমাৰ এৰিয়া। চ' 9 × 6 কিমান হৈ যাব 54। তো তাৰমানে এই পেৰেলগ্ৰামটোৰ এৰিয়া হ'ব 54 স্কুৱেৰ ইউনিটছ। অ'কে, তো আই হোপ এতিয়া আমাৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে এটা গিভেন এই পেৰেলগ্ৰামৰ এৰিয়া আমি কেনেকৈ কেলকুলেট কৰিব পাৰোঁ, বা কেতিয়াবা যদি পেৰেলগ্ৰামটোৰ এৰিয়া দিয়া থাকে তেনেহ'লে তাৰ এটা মিচিং লিংকটো কেনেকৈ ওলাব পাৰোঁ আমি সেইটো কৰিব পাৰোঁ। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।